ৰংবৰ উজ্জ্বলটো দেখা গৈছে কোন চিৰিয়েলৰ বালিগাঁৱৰ আখৰ কথা কম ভালকে কম সঁচাকে ইয়াতে ভাল লাগিছে খালি অলপ প্ৰথম আৰু ইয়াত আৰু এটা ভাল লগা ৰাসভাগৰ ভাল লগা আৰু এটা কাৰণ হ'ল এই ৰাসভাগ বাকী যিবোৰ ৰাস আমি কৰিছোঁ আজি ৩-৪ বছৰ তেনেকুৱা নহয় অকল ব্যতিক্ৰম ইয়াতে আৰু মোৰ নিজৰ কৰি খুব ভাল লাগিল ৰাইজখনে কি পাইছেতো নাজানো মোৰ কৰি সঁচাকৈ খুব ভাল লাগিল আজিও আপোনালোকক আশীৰ্বাদ কৰিব যাতে আপোনালোকক মনোৰঞ্জন দিব পাৰোঁ আৰু এনেকৈ সকলো নিজৰ কামবোৰ ক্ষতি কৰি ওলাই আহিছে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰা তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ পুথি এখনি গাই দিওঁ নেকি মই কিন্তু পুথি নকৰাকৈ কৈ যাব লাগিব এনেই কথা কৈ নাথাকোঁ গাওঁ নে মই চিঞৰে হে প্ৰথমে প্ৰণামো ব্ৰহ্ম হে ৰূপী মূৰ্ছৰূপে অৱতাৰ এ ভোলা প্ৰথমত উদ্ধাৰী ৰাহাচাৰী বেদ প্ৰণয় জনত কমৰ পানী আছে আচলতে এনেকুৱা অনুষ্ঠানত অকণমান মণিক লৈ আহিব পাৰিলে মোৰ ভাল লাগে মোৰ এতিয়া বিশেষকৈ আপোনালোকক যেতিয়া মহিলাসকলকে দেখিছোঁ সঁচাকৈ মানে মোৰ বোৱাৰীসকলক দেখি মোৰ একদম ফুটটোৱে ঘূৰা মাৰি মাৰি ধৰিছে মানে মণিজনীলে মনত পৰি গৈছে তাইক আচলতে এনেই নিওঁ কিন্তু এনেকুৱা ভিৰ ভাড়াত নিনিওঁ এতিয়া ইমান ভিৰত তাই মোৰ আঙুলি ধৰি আহিব ইয়াতে কাৰ আঙুলি ধৰি তাৰ ঘৰলৈ যাব পাৰিছে সেইকাৰণে যিমান পাৰোঁ অকলে আহিব তথাপিও এনেকৈ হাঁহিলে আপোনালোকে ভাল লাগে হাঁহিলে স্বাস্থ্যৰ কাৰণে ভাল বুলি কয় এনেকৈ সদায় হাঁহি থাকক দেখা কৰি আউটপুট চাই থাকক আৰু 6 তাৰিখে মোৰ চিনেমা এখন আহিব প্ৰতিঘাত বুলি যদি সময় সুবিধা হয় তাক চাবনে মই মিউজিক নোহোৱাকৈ মই গান এটা গাই দিম প্ৰথমে ইকো এটা শুনাই দিম আমি যে আহিছোঁ ইয়াতে ৰাস কৰিবলৈ ইয়াতে এনাউন্স দি ফুৰিছে নহয় তাত যে এনেকৈ দিলে এনাউন্স দিয়ে তেনেকৈ দিয়ে মই এবাৰ শুনাই দিম ইয়াৰ দিলেটো কমাই দিলে হেল্ল' এইটো আপোনালোকৰ হেল্ল' সেইটো মই দি আছোঁ শ্ৰদ্ধা ৰাস প্ৰেমী আজি আপোনালোকে উপভোগ কৰিবলৈ পাব থিয়েটাৰৰ এনাউন্স কেনেকৈ দি শুনাইছোঁ উপভোগ কৰিবলৈ পাব হাঁহি কান্দোনেৰে ভৰা এখনি সামাজিক নাটক মা মোৰ দেউতা প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 200 টকা ধন্যবাদ বজালে ভালকৈ বজাই দিব অকণমানকৈ নবজাব কালি কৈছোঁনে মই চাপৰিটো কিয় ভালকৈ বজাব লাগে কৈছিলোঁ নেকি নাই কোৱা মই মানে বাবা এজনক চোৱালোঁ আমি অনুষ্ঠান কৰোঁ মানুহে ইমান ৰস পায় হাঁহে কিন্তু ভালকৈ চাপৰি নবজায় বাবাজনে ক'লে বোলে গৰম দিনত নবজায় নেকি বোলো গৰম দিন ঠাণ্ডা দিন দুয়োটাতে নবজায় বোলে গৰম দিনত যদি নবজায় দৰ্শকে সেইটো নধৰিব কাৰণ বিচনীটো বেছি থাকে যে এটা ব্যস্ত থাকে কিন্তু যদি তাৰপিছতো ভালকৈ চাপৰিটো নবজায় আপুনি দুখ নকৰিব আপুনি আপোনাৰ কাম কৰি যাব যিসকলে আমাৰ অভিনয় ভাল পায় চাপৰি নবজায় সেইসকলে হাত জনমতেনো এনেকৈ বজাব লাগিব গান এটা গাই দিওঁ এয়া মেণ্ডলিন লৈ গালে গানটো তেনেকুৱা হ'ব এবাৰ গাই শুনাই দিয়া সেউজী বিদায় পৰ যি কথা Thank you. আৰু এবাৰ ভালকৈ বনাইছে আৰু মোৰ এটা কি হয় মোৰ এটা নিজৰ এটা কণ্ডিশ্যন আছে এনেকুৱা হয় যে মই য'তে নাযাওঁ কিয় মই যদি এনেকৈ অসমীয়াত মানে বক্তব্য ৰাখিব লগা হয় মোৰ অকণমান আনকমফৰ্ট যেন লাগে যদি 2 এষাৰমান
মানে ইংৰাজী কওঁ তেতিয়াহে হয়নে? মই দেখিছোঁ বহুত মানুহে ইংৰাজী বুলি ক'লে নাৰ্ভাছ হৈ যায়। মই কিন্তু নাৰ্ভাছ নহওঁ। মোৰ ইংৰাজী ছাবজেক্টটোতকৈ ইংলিছ মেমক বেছি ভাল লাগিছে। সেইকাৰণে মই ইংৰাজী কিমান আগ্ৰহ পাৰিছোঁ। আচলতে হোৱাট ইজ ইংলিছ? যিখিনি নাজানে কৌশল আছিলে শিকি ল'ব। What is English? English is a language coming from which we are complaining. Language is the main equation of communication. There is no matter of communication with the parties of every man will tell that you can be not allowed, but you should not agreement on India. বুজি পাইছে নিশ্চয় পাইছে নে কিবা? নাই পোৱা? মই বুজি পোৱা নাই আপোনালোকে ক'ব পাৰিছে? আমাৰ কেকে চাউলৰ তেজপাতৰ মানে তেওঁ চিজন দিছেতো বৰ্তমান একো মোৰ হাতত এইটো ডিজিপি চাহে দি পঠিয়াইছে তেখেতক আমাৰ ঢকুৱা খানাতে প্ৰস্তুতি দিছে গতিকে মোৰ চল কাম থেংক ইউ। ঢকুৱা খানাটো পালে মোৰ চিন্তাই নাই। ইয়াতে দেখোন ইমান লোকেল লোকেল মাছ খাবলৈ পায়। তথাপি ঘৰতে মই মণিজনীক এৰি আহিব নোৱাৰোঁ নহয়। মণিজনীক এতিয়া শিলচৰলৈ এটা কথালৈ দিব পাৰিলে জানো? নেজানে জামনি শিলচৰ মই নেজামনি। থেংক ইউ। আমি মাজতে যে কৰিছিলোঁ চাউথ ইণ্ডিয়ান মোহনত যে পঢ়া মই চাইছিলে আপোনালোকে? চাইছিল? তাত যে কম ভাষা এটা ইলে আমি নন্দু ভেঙ্কটেশ্বর స్వామీజీ అయ్యో అందరూ నిన్నుమా నిన్ను కూడా పోదుమా అయ్యో అండ మరి నీకు కూడా దీపం বুজি পাইছে নে? এইটো একে একে আপোনালোকে মই বুজালে আপোনালোকে আজি ইয়াতে ছোৱালী এজনী লগ পালোঁ। এনেকৈ ডাঙৰ ছোৱালী কলেজৰ পৰা দিনটো এনেকৈ বেকাকৈ আছে দেখি মোৰ বেয়াও লাগিল। মই খুৰা কাষতে আছে তাক সুধিলোঁ বোলো ছোৱালীজনী এনেকৈ জন্মৰ পৰাই দিনটো বেকা নে? কৈছে ক'ত জন্মৰ পৰা বেকা? নহয় জন্মৰ পৰা বেকা। মেট্ৰিকত ভালকৈ পাছ কৰিলে গুৱাহাটী কলেজ এখনত পঢ়িলে ল'ৰা এটা প্ৰেমত পৰি ফুলত এনেকৈ ঠেলাতে ল'ৰাই বেলেগ ছোৱালী আনিলে ছোৱালী ডিঙি ভাজ লৈ গ'ল। থেংক ইউ। আৰু বেছি দীঘল নকৰোঁ কাৰণ ৰাস ভাগো আছে সময়ৰো কথা আছে। তথাপিও মোক ক'লে আজি অকণমান বেছিকৈ ক'বলৈ সেইকাৰণে অকণমান বেছিকৈ কৈ দিলোঁ। বহুত বহুত ধন্যবাদ। আৰু আপোনালোক আজি যেনেকৈ এক হৈ ওলাই আহিছে বিভিন্ন জেগাৰ পৰা আহি ইয়াতে এক হৈছে, ইয়াত এটা শক্তি উৎপন্ন হৈছে, এখন ৰাইজ হৈছে। এই একতাটো আপোনালোকে অনাদিত কালতো ৰাখিব। তেতিয়া কোনো বাহিৰা শত্ৰুৱে বালিগাঁও ৰাইজৰ মূল মেটাব নোৱাৰে। এই একতা সদায় থাকে। থেংক ইউ। আৰু মই মনোৰঞ্জনৰ কাৰণে আপোনালোকক কিবা কিবি কৈছোঁ। যদি মই গম নোপোৱাকৈও কাৰোবাৰ মনত কষ্ট দিছোঁ, যিসকল বয়োজ্যেষ্ঠ আছে মোক নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব। আইসকলেও নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব। ডেকা ল'ৰাসকলে নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব। গাভৰুসকলে নিজৰ দাদা ভাইটি বুলি ক্ষমা কৰি দিব। যিসকল নতুন বোৱাৰী আছে তেখেতসকলেও নিজৰ গিৰিয়েক বুলি ক্ষমা কৰিব। পুৰণা সকলো ভালে থাকক, বেহাৰ বাৰী চাই থাকক, হাঁহি থাকক, চবে একেলগে বোলে চেলমণি বদৌতি। থেংক ইউ। আৰু আমি খন্তেক সময় হাঁহিৰ খোৰাক যোৱাৰ বাবে আমাৰ শ্ৰদ্ধাৰ শিল্পী